মহানগৰীত অনুষ্ঠিত দশম আন্তঃৰাষ্ট্ৰীয় সংগম মহোৎসৱত অংশগ্ৰহণ মধ্য গুৱাহাটীৰ বিধায়ক বিজয় গুপ্তাৰ। মহোৎসৱত অংশগ্ৰহণ কৰি নতুন দিল্লীৰ যন্তৰ মন্ত্ৰৰ প্ৰতিবাদ আৰু ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিক লৈ মন্তব্য বিধায়কগৰাকীৰ। দেশক অস্থিৰ কৰিবলৈ একাংশ বাহ্যিক আৰু বাওঁপন্থী লোক সক্ৰিয় হৈ থকা বুলিও কটাক্ষ। তেওঁলোকৰ কাৰ্যকলাপ তীব্ৰ গৰিহণাৰ লগতে নিন্দা বিধায়কগৰাকীৰ। অসমৰ বান পৰিস্থিতি সম্পূৰ্ণৰূপে এয়া প্ৰাকৃতিক দুৰ্যোগ বুলিও উল্লেখ বিজয় গুপ্তাৰ। ৰাজ্য চৰকাৰে বৰ্তমান বানৰ সময়ত অতি সংবেদনশীল হৈ ৰাইজৰ হকে কাম কৰি আছে বুলিও প্ৰতিক্ৰিয়া বিধায়কগৰাকীৰ। আজি বৰ এটা ভাল দিন, পবিত্ৰ দিন। মই এই দশম আন্তঃৰাষ্ট্ৰীয় সংগম মহোৎসৱত উপস্থিত হৈছোঁ আৰু এই মহোৎসৱ মই দেখিলোঁ কি সংগম কোৱা মানে কয়েকটা জগৰ পৰা মানুহ আধ্যাত্মিক পুৰুষ ইয়াত আহি উপস্থিত হৈছেই। নিশ্চিতভাৱে এই মই মাননীয় সনাতন দাস ডাঙৰীয়া তেখেতে সভাপতি আৰু তেখেতে এই আমাৰ সত্ৰ তেখেতে সভাপতিও হয়। তেখেতক মই অভিনন্দন জ্ঞাপন কৰিছোঁ কি বৰ সুন্দৰ এটা কাৰ্যক্ৰম আপুনি হাতত নিলে আৰু ইমান মানুহ আপুনি মাতিলে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত আহি যিটো নামো আপুনি দিলে সংগম, মানে সেই আধ্যাত্মিক সংগম যা আমি ক'ব পাৰোঁ আমি সাংস্কৃতিক সংগম এটা যিটো ইয়াত আয়োজন হৈছিল আৰু এই আয়োজনত মই ভাব্যতা দেখিছোঁ, দিব্যতাও দেখি পাইছোঁ আৰু খুবেই মনটো খুব আনন্দিত হ'ল। হয়, দশম সংগম মহোৎসৱ আমাৰ আগতে 9 বাৰ হৈ গৈছে। আমি বিভিন্ন ঠাইত কৰি আহিছোঁ। ৰাজহুৱা সত্ৰতো আগতো কৰিছোঁ। শ্ৰী ৰাজহুৱা সত্ৰৰ তত্বাৱধানত এইবাৰ আমি দশমবাৰ কৰিবলৈ সক্ষম হৈছোঁ। 10খন ৰাজ্যৰ পৰা আহিছে। 10খন মোটামুটি 11খন আজি সন্ধিয়ালৈ মধ্যপ্ৰদেশ আহি পাব। তেওঁলোকৰ টিকটৰ কাৰণে দেৰি হৈছে যিহেতু। বাকী শ্ৰীলংকা, নেপাল আৰু USA পৰা আহিছে। USA আৰু শ্ৰীলংকা পাৰফৰ্মেঞ্চ কৰি গৈছে। দশম আন্তঃৰাষ্ট্ৰীয় সংগম মহোৎসৱ আজিৰ পৰা 9 বছৰ আগতে এই অনুষ্ঠানটো প্ৰতিষ্ঠা প্ৰথম মাৰ্গদৰ্শন আছিল আমাৰ এই আজিৰ দশম সংগম মহোৎসৱৰ কালচাৰেল ছেক্ৰেটাৰী মঞ্জুমণি বৰা আৰু তেখেতৰ হাজবেণ্ড হলিৰাম বৰা বৰবেন। তেখেতৰ দুজনৰ প্ৰচেষ্টাতেই আজি এই দশম সংগম মহোৎসৱত অৱতৰণ হৈছে, আহি পাইছে। আৰু এই দশম সংগম মহোৎসৱটো আচলতে সঁচাকৈ আপোনালোকে জানে সংস্কৃতিয়ে বা কলা কৌশলে বা সাহিত্য সংস্কৃতিয়ে মানুহক অন্তৰাত্মা প্ৰফুল্লিত কৰে আৰু আধ্যাত্মিক চেতনা জাগৃত কৰে আৰু মন কি কৰে স্বচ্ছ হৈ পৰে। আৰু স্বচ্ছতাৰে কি হয় এখন সুস্থ ভাৰত বা সুস্থ অসম গঢ়াত বা সুস্থ মানৱিকতা থকাত সহায়